নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই উন্মেষ কিতাপখনৰ প্ৰথম লেসনটো আমাৰ দেশ লেসনটোৰ প্ৰশ্ন উত্তৰখিনি কৰিম আৰু এবাৰ পঢ়ি শুনাম পঢ়া আৰু আবৃত্তি কৰা আমাৰ দেশৰ মুকুটমূৰৰ হিমালয় গিৰিৰাজ ছয় ঋতু আহি আলফুল কৰি পিন্ধাই অপূৰ্ব সাজ পাতকায়ে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত লুইতে পখালি চৰণ দুখনি দিয়ে ৰিহাখনি গাত শুকুলা পাতৰ ৰিহা মেখেলাই জেউতি চৰাই গাৰ কুলু কুলু কৰি আহে জানজুৰি লৈ হাতে খৰি হাৰ শুভিছে বুকত খাচিয়া পৰ্বত বৈছে অমৃত ধাৰা আৰু কদগিৰি আছে শোভা কৰি আচলত নাচে তৰা আমাৰ দেশৰ ৰূপ মনোহৰ তাৰ যে উপমা নাই অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহিয়াই নানা গুণগান সুমধুৰ নাম পুৰাণত ভাৰতত দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত শুদ্ধ মনে চিন্তে ৰূপে ৰসে গীতে ধনে ধানে পুষ্পে ভৰা স্বৰ্গতো অধিক আমাৰ দেশে পৃথিৱী সৃষ্টি পাতনিৰে পৰা নুগুছে হেঁপাহ চাওঁ চকু ভৰি ভুৱন মোহিনী বেশ অসম সোণৰ অসম জননী আমাৰ দেশ কবি অতুল চন্দ্ৰ হাজৰিকা ইয়াত কবি পৰিচয় দিছে কবি হৈছে অতুল চন্দ্ৰ হাজৰিকাৰ বিষয়ে তোমালোকে নিজে পঢ়ি ল'বা এতিয়া প্ৰথমে দিছে কবিতাটোত আমাৰ দেশৰ মূৰৰ মুকুট বুলি কাৰ কথা কৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব গটো হিমালয় কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে ইয়াৰ উত্তৰটো হ'ব পুৰাণ মহাভাৰতত আমাৰ দেশখনক দেৱভূমি ৰূপে বৰ্ণনা কৰা বাবে ইয়াৰ উত্তৰ হ'ব গটো আমি পুৰাই দিম ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো আছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা আমি দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ যে গটো দিলো তাৰ কাৰণ হ'ল এই কিতাপখনত যি কবিতাটোত ইয়াৰ উল্লেখ আছে বুলি লিখি দিবা তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে কবিয়ে পাতকাইত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাতকায়ে মেলে কলা চুলি তাৰি অৰুণ উদয় তাত কবিয়ে অমৃতধাৰা ক'ত বৈছে বুলি কৈছে কবিয়ে অমৃতধাৰা বৈছে বুলি কৈছে শুভিছে বুকত খাচিয়া পৰ্বত বৈছে অমৃতধাৰা খাচিয়া পৰ্বতত ইয়াৰ উত্তৰটো হ'ব খাচিয়া পৰ্বতত নেক্সট প্ৰশ্নটো আছে কিহে অসমীয়াৰ গাৰ জেউতি চৰাই ইয়াত আছে
প্ৰশ্নটো আছিল কি হে অসমীয়াৰ গাৰ জিউতি চৰাই শুকুলা পাতৰ ৰিহা মেখেলাই শুকুলা পাতৰ ৰিহা মেখেলাই নেক্সট প্ৰশ্নটো আছে দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে দেৱভূমি বুলি আমাৰ দেশে জিলিকিছে জগতত মানে আমাৰ ভাৰত দেশখন আমাৰ ইয়াৰ উত্তৰটো হ'ব ভাৰত নেক্সট প্ৰশ্নটো আছে কবিয়ে অসমীয়ায়ে কিহৰ হাতখৰি পিন্ধা বুলি কৈছে হাতখৰি পিন্ধা বুলি কৈছে হাতখৰি পিন্ধা হাতে খৰি হাড় কুলু কুলু জুই হাতে খৰি হাড় পিঠা বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব শুকুলা পাতৰ ৰিহা মেখেলাই যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব সাবস্ক্ৰাইব কৰিব